অসমৰ অৰ্চিনা ফুকনৰ ভিডিঅ'ৰ লিংক ইতিমধ্যে ওলাই গৈছে ক'ত কেনেকৈ চাব পাৰিব অসমৰ অৰ্চিনা ফুকনৰ যি নীলা ছবি সেই নীলা ছবি আপোনালোকে ক'ত কেনেকৈ চাব পাৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ এই ভিডিঅ'টোৰ শেষত মই আপোনালোকক সবিশেষ জনাম আপোনালোকে এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব অসমৰ এগৰাকী বৰ্তমান সময়ৰ অভিনেত্ৰী নীলা ছবিৰ অভিনেত্ৰী অসমত এতিয়ালৈকে কোনেও কিন্তু নীলা ছবিৰ জগতত এনেকৈ প্ৰৱেশ কৰা নাছিল এতিয়া কাইলৈৰ পৰা এটা বিশেষ খবৰ আপোনালোকে সকলোৱে শুনি আছে যে কালিৰ পৰা যি খবৰ ওলাইছে অসমৰ এগৰাকী বিশেষ ছোৱালী অৰ্চিনা ফুকনে নীলা ছবিৰ জগতত প্ৰৱেশ কৰিছে আৰু নীলা ছবিৰ জগতৰ এগৰাকী অভিনেত্ৰীৰ সৈতে ইনষ্টাগ্ৰামত অৰ্চিনা ফুকনে ফটো শ্বেয়াৰ কৰিছিল আৰু সেই ফটো শ্বেয়াৰ কৰাৰ পিছতেই গোটেই সামাজিক মাধ্যমত এতিয়া ভৰি পৰিছে অৰ্চিনা ফুকনৰ লিংক বিচাৰি সকলোৱে হাহাকাৰ কৰিছে কিছুমানে কৈছে দৰকাৰ আমি সাবস্ক্ৰিপশ্যনে ল'ম অৰ্চিনা ফুকনৰ ভিডিঅ'ৰ লিংক আমাক লাগে এনেধৰণৰ মন্তব্য ইতিমধ্যে বহুতেই সামাজিক মাধ্যমত কৰি আছে কিন্তু কোনেও তেওঁৰ লিংক এতিয়ালৈকে বিচাৰি উলিয়াব পৰা নাই কিছু সংখ্যকে ক'ব বিচাৰিছে যেটো নিউজ ওলাইছে অৰ্চিনা ফুকনৰ সেই নিউজটো সম্পূৰ্ণ এক ভুল নিউজ হেয়া এআই পদ্ধতিৰে নিৰ্মাণ কৰা কিছুমান ছবি হয় অৰ্চিনা ফুকন হেয়া ৰিয়েল এজন ব্যক্তি নহয় এনে ধৰণৰ মন্তব্যও কৰিছে কিছুমানে কৈছে যে হেয়া ৰিয়েল ব্যক্তি হয় অৰ্চিনা ফুকনে সেই যি খবৰ ওলাইছে ইতিমধ্যে নিউজত সেই খবৰ তেওঁ অস্বীকাৰ কৰিছে তেওঁ আইনী ব্যৱস্থা ল'ম বুলি ইতিমধ্যে তেনেকৈ জনোৱা দেখিবলৈ পোৱা গৈছে কিন্তু ঘটনাটো আচলতে কিমান দূৰ সঁচা যিগৰাকী অৰ্চিনা ফুকনক লৈ বৰ্তমান সময়ত চৰ্চা চলি আছে গোটেই সামাজিক মাধ্যমত সেইজনী অৰ্চিনা ফুকন প্ৰকৃততে এগৰাকী ব্যক্তি হয়নে প্ৰকৃততে এগৰাকী নাৰী হয়নে সকলোখিনি কথা আপোনালোকে এই প্ৰতিবেদনৰ শেষৰ সময়খিনিলৈকে আপোনালোকে ভালকৈ জানিব পাৰিব লগতে তেওঁৰ ছবিৰ লিংক আপোনালোকক দিয়া হ'ব আপোনালোকে কোনো ধৰণৰ সাবস্ক্ৰিপশ্যন নোলোৱাকৈ খুব সুন্দৰকৈ আপোনালোকে তেওঁৰ ছবি চাব পাৰিব ক'ত কেনেকৈ চাব হয়তো সকলোৱে আগ্ৰহী হৈ আছে এই সময়খিনিত গতিকে খুব সোনকালে আপোনালোকে তেওঁৰ ছবি আপোনালোকৰ মোবাইলৰ স্ক্ৰীনত ওলাই পৰিব আপোনালোকে খুব সুন্দৰকৈ তেওঁৰ ছবি উপভোগ কৰিব পাৰিব এতিয়া মই আপোনালোকক সবিশেষৰ মূল কথাখিনি আপোনালোকক জনাওঁ যে গোটেই ঘটনাটোৰ আঁৰত এনে কিছু কাৰণ আছে যে অসমৰ যেহেতু কোনো তেনেকুৱা ছোৱালীয়ে বৰ্তমান সময়লৈকে তেনেকুৱা জগতত প্ৰৱেশ কৰা নাই যদিও কোনোবাই তেনে জগতত প্ৰৱেশ কৰিছে সেই কথা এতিয়ালৈকে কিন্তু তেনেকৈ ওলোৱা নাই অৰ্চিনা ফুকনৰ খবৰ যি ধৰণে বিয়পি পৰিছে অৰ্চিনা ফুকনে যেহেতু তাৰে এগৰাকী অভিনেত্ৰীৰ লগত ফটো দিয়াৰ পাছতে গোটেই খবৰটো চাৰিওফালে ৰৌজাল বৌজাল হৈ বিয়পি পৰিছে এতিয়া আপোনালোকে এই খবৰটোৰ প্ৰকৃত সত্য জানিবৰ কাৰণে আপোনালোকে কেইদিনমান অপেক্ষা কৰিব লাগিব যিহেতু এতিয়া গোটেই ঘটনাটোৰ বুবু বাবা চলি আছে সকলোৱে আলোচনা কৰিহে আছে কিন্তু কেতিয়াবা এনেকুৱা কিছুমান ফটো ওলাই পৰে যিবোৰ ফটোত কিন্তু আমি পতককৈ বিশ্বাস কৰিব নোৱাৰো কেতিয়াবা এনেকুৱা নিউজ কিছুমান ওলাই পৰে যিবোৰ নিউজ বিশ্বাস কৰাটো কিন্তু আমাৰ কাৰণে বহুত কঠিন হৈ পৰে কাৰণ বৰ্তমান সময়ত ইমানে কম্পিটিশনৰ যুগ বৰ্তমান ইমানে পৰ্টেল হৈ গৈছে নিউজ চেনেল হৈ গৈছে কোনটো কথা সত্য কোনটো কথা অসত্য আমাৰ সকলোৰে মানি ল'বলৈ কিন্তু অলপমান কষ্ট হৈ পৰে অৰ্চিনা ফুকনৰ এই খবৰটো কিমান দূৰ সত্য অৰ্চিনা ফুকন প্ৰকৃততে এগৰাকী ছোৱালী হয় নে নহয় সেই কথাবোৰ আপোনালোকে কিন্তু লাহে লাহে সময়তহে গম পাব এতিয়ালৈকে তাক কোনো ধৰণৰ সঠিককৈ খাটাংকৈ ক'ব পৰা হোৱা নাই গতিকে যদি যেতিয়া সম্ভৱপৰ হয় যদি সঁচা হয় নিউজত ওলাই থকা খবৰটো যদি সঁচা হয় তেতিয়াহ'লে অতি শীঘ্ৰেই আপোনালোকে তেওঁৰ ছবিৰ লিংক আপোনালোকে পাব আপোনালোকে চাব পাৰিব এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন খবৰে ধন্যবাদ